নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ মেথছৰ আন এটা ক্লাছ লৈছো তো আমি এটা ক্লাছ অলৰেডি কালি কৰিছো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াতে আপোনালোক এটা কথা জনাই থওঁ ডিএলএড এক্সামটো যেহেতু আপোনালোকৰ 13 জুলাই তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে তো মাজত মাত্ৰ আপোনালোকে খুব বেছি 1.5 মাহ সময় পাবগে ঠিক আছে 1.5 মাহ মান সময় আপোনালোকে পাব পঢ়িবৰ কাৰণে তো এতিয়াৰ পৰা কিন্তু ভালদৰে আপোনালোকে প্ৰিপাৰেচনত লাগি যাওক আৰু ডিএলএড এক্সামটোৰ সিলেবাসটো কভাৰ হোৱাকৈ আমি আপোনালোকৰ বাবে নোটছ বিলাক প্ৰিপেয়াৰ কৰি আছো যদি আপোনালোকৰ নোটছ বিলাক প্ৰয়োজন হয় তেনেহলে এই নাম্বাৰটোত আমাক মেছেজ কৰিব 8133840965 এই নাম্বাৰটোত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ নোটছ বিলাক লাগে আৰু সিলেবাসটো লাগে সিলেবাস মতে আপোনালোকৰ সকলো বিলাক তাতে দি দিয়া হ'ব একদম কম মূল্যত খুব বেছি আপোনালোকৰ 199 হ'ব খুব বেছি 199 টকাত আপোনালোকৰ সকলো বিলাক সাবজেক্টৰ নোটছ বিলাক দি দিয়া হ'ব যদি আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিম বুলি ভাবি আছে তেনেহলে এতিয়া আপোনালোকে এই নাম্বাৰটোত যোগাযোগ কৰক হোৱাটছআপত মেছেজ কৰিব খালি তো এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্চন কিটা চাওঁ হক প্ৰথম কোৱেশ্চনটো কি দিছে চাওক ভালকে ফাইন্ড লিষ্ট নাম্বাৰ when it is divisible by 2 3 4 5 gives a remainder 1 each case আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2 3 4 5 এৰে হৰণ কৰাৰ পিছত এক ভাগহেক থাকিব এতিয়া আমি কোৱেশ্চন হয় মেথছ বিলাক আমি বেসিক লেভেলৰ পৰা শিকিব লাগিব কালি আমি এটা বেসিক লেভেলৰ ক্লাছ দিছিলো যত আমি এলসিএম এচিএফৰ কথাবিলাক শিকিছিলো লগতে নাম্বাৰ সিস্টেমৰ মানে সংখ্যা পদ্ধতিৰ কিছুমান কোৱেশ্চনো তাতে কৰাইছিলো সো ইয়াতে আমাৰ কি কৈছে ইয়াতো এলসিএমৰ কথা আহিব ঠিক আছে আমাক ভালকে চাওক কোৱেশ্চনটোত কি কৈছে যে আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2 3 4 আৰু 5 এৰে হৰণ কৰাৰ পিছত এক ভাগহেক থাকিব একটো কি থাকিব লাগিব ভাগহেক থাকিব লাগিব 2 এৰে হৰণ কৰিলেও এক ভাগহেক থাকিব লাগিব 3 এৰে হৰণ কৰিলেও 4 এৰে কৰিলেও আৰু 5 এৰে কৰিলেও এক ভাগহেক থাকিব লাগিব ৰিমাইন্ডাৰটো এক থাকিব লাগিব সো এনেকা কেছত আপোনালোকে কি কৰিব চাওক ভালকে কৈছো শুনি লব এই যিকিটা সংখ্যা দিয়া আছে আমাক 2 3 4 আৰু 5 এইগিটাৰ এলসিএম টো উলিয়াই লব প্ৰথম কথা কি কলো এলসিএম টো উলিয়াই লব এইগিটাৰ তাৰ পিছত মই কৈছো কি কৰিব এলসিএম ৰ লগত সো এলসিএম যদি উলিয়াবল যাও মই শৰ্ট ট্ৰিক্স তো আপোনাক শিকাইছো এনেকে এলসিএম উলিয়াব এতিয়া চাওক গুটেই গিটা সংখ্যা যেটো এটা যিকোনো এটা সংখ্যাৰে না যায় সো আমি 2 এৰে কাটি চাও প্ৰথমতে 2ক এবাৰ যাব 3ক না যায় 3 নামি আহিলে 4ক দুবাৰ যাব আৰু 5কো না যায় 5 নামি আহিলে এতিয়া দেখিছো যে 1 আছে 3 আছে 2 আছে আৰু 5 আছে একুৰে আৰু হৰণ না যায় সো এতিয়া সিম্পল 2 3 2 আৰু 5 এগিটা পূৰণ কৰি দিয়ক এলসিএম টো ওলাই যাব 2 3 গুণ 6 6 2 গুণ 12 আৰু 5 12 60 হেতৰ সৰি কিমান পালো 2 3 6 6 2 গুণ 12 12 5 12 60 হয় এলসিএম টো আমি কিমান পালো হেতৰ 60 পালো এতিয়া চাওক এই 60 টোক 2 এৰেও হৰণ যায় 3 এৰেও হৰণ যায় 4 এৰেও হৰণ যায় আৰু 5 এৰেও হৰণ যায় বুজি পালেনে তাতকে তলৰ আৰু সংখ্যা নাই এলসিএম মানে কি লোৱেষ্ট কমন ফেক্টৰ সৰি লোৱেষ্ট কমন মাল্টিপল মানে লঘিষ্ঠ সাধাৰণ গুণিতক এই 60 টোক 2 এৰেও হৰণ যাব 3 এৰেও যাব 4 এৰেও যাব আৰু 5 এৰেও যাব এতিয়া কি কৈছে 60 ৰ লগত যদি আপোনালোকে এক যোগ কৰি দিয়ে চাওকচোন 60 ৰ লগত যদি এক যোগ কৰি দিয়ে কিমান হ'বগে 61 হ'ব মানে একটোৱে ৰিমাইন্ডাৰ হয় নে নহয় আমাক একে বুধিছে এক ভাগহেক থাকিব লাগিব সো 60 ৰ লগত এক এটা যোগ কৰি দিলে আপোনালোকৰ হ'বগে 61 এইটোৱে হ'ব আমাৰ আনসাৰ 61 হ'ব আমাৰ আনসাৰ অপচন সি টো হৈ যাবগে কাৰেক্ট আনসাৰ ঠিক আছে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ এতিয়া আপোনালোকক কৰি দেখাইছো চাওক যদি 61ক 2 এৰে হৰণ কৰে 2 3 গুণ 6 2 3 60 2 3 60 তাৰ পিছত এক ৰিমাইন্ডাৰ থাকিলে বুজি পালে যদি আমি 3 ৰে কৰি চাও 60 61ক 3 এ যদি কৰো 3 20 60 এক ৰিমাইন্ডাৰ থাকিলে যদি 4 ৰে কৰি চাও 60 চাওক 4 গুণ 4 নামিলে 2 সৰি 61 দেটো 61 মই 60 কৰি আছো 61ক যদি কৰো 4 এ যদি কৰো তো 4 গুণ 4 নামিলে ফলে 2 আৰু 1 21 4 5 গুণ 20 এক বাকি থাকিলে হয় না গুটে গিটাতে চাওক গুটে গিটা কেছত কি থাকিব এক এটা বাকি থাকিব সো 2 এৰে কৰক 3 এৰে কৰক 4 এৰে কৰক 5 এৰে কৰিলো এক এটা ওলাবগে সো এতিয়া বুজি পাইছে চাগে এটো হ'বগে 61 কেনেকে কৰিলো প্ৰথমতে 2 3 4 আৰু 5 ৰ লখাগুটো উলিয়ালো এলসিএম টো উলিয়ালো তাৰ লগতে এক এটা যোগ কৰিলো আমাক যিমান ভাগহেক থাকিবলৈ কয় হিমানটো যোগ কৰি দিব সো বুজি পাইছে চাগে নেক্সট কোৱেশ্চনটো লাগবাহিম কি কৈছে চাওক the list number when divided by 4 6 8 12 and 16 leave the remainder 2 in all cases find the numbers
4 6 8 12 আৰু 16 ৰে হৰণ কৰিলে 2 ভাগে হ'ব পৰাকৈ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এটো একে ধৰণৰ কোৱেশ্চন হয় ইয়াতে আপোনালোকে আগৰটো যদি বুজি পাইছিল এটো কৰিব পাৰিব সকে ইয়াত যেহেতু 2 ভাগে সুধিছে সো আপোনালোকে লাষ্টৰ যেটো এলসিএম ওলাব তাৰ লগত 2 প্লাস কৰি পেলাব হল এতিয়া চাওক 4 দিছে আপোনালোকে যে সকলে কৰিম বুলি ভাবিছে ভিডিওটো পোষ্ট কৰি কমেন্টত আনসাৰ বিলাক জনাব আমি আনসাৰ বিলাক চেক কৰিম সো কি কৈছে চাওক 4 6 8 12 আৰু 16 এইগিটাৰ এলসিএম প্ৰথমতে আমি উলিয়াই লম প্ৰথমতে আমি এইগিটাৰ এলসিএম উলিয়াই লম সো কেনে কৰিব চাওক 2 ৰে যদি হৰণ কৰো 2 2 4 6 ক যাব 3 বাৰ 8 ক যাব 4 বাৰ 12 ক যাব 2 ৰে 6 বাৰ আৰু 16 ক যাব 2 ৰে 8 বাৰ 2 16 সো গুটে কিটাকে 2 ৰে গল আকৌ যদি 2 ৰে কাটো 2 এবাৰ যাব 3 ক নাযায় 3 নামি আহিব 4 ক দুবাৰ যাব 6 ক 3 বাৰ যাব 8 ক 4 বাৰ যাব হল আকৌ যদি 2 ৰে কাটো 1 ক 1 টো নাযায় নামি আহিব 3 টো নামি আহিব 2 এবাৰ যাব 3 নাযায় নামি আহিব আৰু 4 ক দুবাৰ যাব হৈ গল আৰু 3 চাওক এতিয়া 3 যদি যায় 1 নামি আহিলে 3 ক এবাৰ যাব 1 নামি আহিলে আকৌ 3 ক এবাৰ যাব আৰু 2 থাকিলে সো এতিয়া আমাৰ এলসিএম টো কিমান হ'ব এলসিএম টো হ'ব এগিটা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 এগিটা গুটেগিটা পূৰণ কৰি দিয়ক 2 2 4 4 2 8 8 3 গুণ হৈ গল 24 24 2 48 তো আমাৰ এলসিএম টো কিমান ওলালে 48 বুজি পালে এলসিএম টো কিমান ওলালে 48 এটো হৈছে সবতকে শৰ্টেষ্ট নিয়ম এলসিএম ওলোৱা ইয়াতকে আৰু ইজি নিয়ম আপোনালোকৰ নাই সো 48 পালো আমি কি এলসিএম এতিয়া মই কি কৈছিলো যেহেতু আমাক 2 ভাগে খুজিছে হয় নহয় 2 ভাগে খুজিছে যদি 48 এর লগত 2 প্লাস কৰি দিও 48 এর লগত 2 প্লাস কৰিলে 50 হ'ব তো আমাৰ আনসাৰ টো লাগল 50 সো অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে সকে সকলোৱে একদমই ইজি ওয়ে হয় ভালকে আপোনালোকে এবাৰ দুবাৰ কৰি চালে উলাক পাৰি যাবগে তেনেকুৱা আৰু দুটামান কোৱেশ্চন আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে ঠিক আছে তো এতিয়া আমি আগবাৰ হো নেক্সট কোৱেশ্চন টো লৈ নেক্সট কোৱেশ্চন টো চাওক 3 numbers are in the ratio of 3:4:5 and their LCM is 2400 their HCF is যদি তিনটা সংখ্যাৰ অনুপাত 3:4:5 হয় আৰু হিহঁতৰ লখাগু 2400 হয় তেন্তে গখাও কিমান হ'ব সো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকে চাব যদি হে অনুপাতত দিয়া থাকে আৰু হিহঁতৰ লখাগু দিয়া থাকে তেতিয়া গখাও কেনেকৈ উলিয়াব বা কিটাবা গখাওটো দিয়া থাকে তেতিয়া কিটাবা গখাওটো দিয়া থাকে লখাগু কেনেকৈ উলিয়াব সো এইবিলাক আপোনালোকে ভালকে চাব লাগিব এলসিএম এইচসিএফ তাৰপিছতে এই কিটাৰ পৰা আপোনালোকৰ কমন ফেক্টৰ লোৱা এইবিলাকৰ পৰা কিন্তু কোৱেশ্চন আহিবই যেহেতু ডিএলএড এটো এক্সাম হয় আপোনালোকৰ এলপি স্কেলৰ লেভেলৰ যেহেতু এক্সাম হয় আপোনালোকে গৈ পিনে এইবিলাকে স্কুলত গৈ পঢ়ুৱাব লাগিব সো এইবিলাক বস্তুটো একদম কমন হয় মানে আহিবই ঠিক আছে তো ইয়াতে আমি যদি চাও অনুপাতটো কি হয় কিমান অনুপাত দিয়া আছে হিহঁতৰ 3:4:5 3:4:5 ঠিক আছে তো এটা সংখ্যাক আমি 3x ধৰি ললো আৰু এটা সংখ্যাক 4x ধৰি ললো আৰু এটা সংখ্যাক কি ধৰিছো লৈছো 5x বুলি ধৰি লৈছো এতিয়া হিহঁতৰ মাজত কমন ফেক্টৰটো কি আছে চাওক এইগিটাৰ HCF টো কি হয় HCF মানে হাইয়েস্ট কমন ফেক্টৰ বা গখাও তো এইগিটাৰ গখাও কি হয় চাওকচোন 3x 4x আৰু 5x ৰ গখাওটো কি হ'ব তো এইগিটাৰ দেখিছো যে গুটে গিটাতে x এটা আছে সো গখাওটো হৈ যাবগে x বুজি পালে এই x ৰ ভ্যালুটো আমি উলিয়ামগে x মানে আমাৰ গখাও লাগবে হল সো HCF x ওলালে আৰু LCM কি হ'ব চাওক আমি যিকোনো সংখ্যাৰ পৰা LCM কেনেকৈ উলিয়াও LCM কেনেকৈ উলিয়াও আৰু এটা নিয়ম আছে হেতু আপোনালোকে এলপি হাই স্কুল লেভেলত পাইছে থাকে 8 9 ত পাইছে কেনেকৈ LCM উলিয়াও চাওক এই HCF টো আছে ন HCF টো আগতে লিখি লব লাগে তাৰ পিছতে HCF টো লিখাৰ পিছত বাকি যিকিটা সংখ্যা থাকি গল মানে চাওক 3x ৰ পৰা x টো আহি গল এটা থাকিলে 3 তো x ৰ লগত 3 পূৰণ কৰিলো 4x ৰ পৰা x টো আহি গল এটা থাকিলে 4 তো 4 টো পূৰণ কৰিলো 5x ৰ পৰা x টো আহি গল HCF ত সো থাকি গল 5 এটা 5 টো পূৰণ কৰিলো সো LCM তো আমাৰ কিমান হ'বগে 3 4 গুণ 12 5 12 60 60x LCM তো আমাৰ কিমান ওলাইছে যদি আমি অনুপাতৰ মতে চাবলৈ যাও 60x আৰু LCM তো আমাক কো দিয়ে থৈছে LCM আমাৰ দি থৈছে 2400 মানে অৰ্থটো কি যে 60x মানে আমাৰ 2400 হয়গে 60x সমান কিমান 2400 হয় এটোৱে বুজিলক ভালকে 60x মানে কি 2400 আমি সংখ্যা গিটাৰ পৰা যদি উলিয়াবলৈ যাও 3x 4x আৰু 5x এগিটাৰ পৰা যদি LCM উলিয়াও 60x ওলাই আকৌ আমাৰ কোৱেশ্চনটো দিয়ে থৈছে LCM 2400 সো এতিয়া আমি গম পাইছো যে 60x = 2400 তো এটো 60x = 2400 এটো কৰি দিয়ক তাৰ পৰা x ৰ ভ্যালু ওলাই যাবগে আৰু হেতু আমাক উলিয়াব দিছে সো কিমান পাইছো 60x = 2400 তো x ৰ ভ্যালু কিমান হ'ব এটো ডিভাইড হৈ যাব এফালে মাল্টিপ্লাই হৈছে এফালে গলে ডিভাইড 2400 ডিভাইড 60 0 এটা কাটি দিলো 6 24ক যায় কেবাৰ 6 4 গুণ 24 40 তো আমাৰ x ৰ ভ্যালু কিমান ওলাইছে 40 ওলাইছে আমাৰ
x সো কারেক্ট আনসার হৈ যাবগে আমাৰ অপচন ডি 40 বুজি পাইছে চাগে যদি বুজি পোৱা নাই আপোনাক কমেন্ট কৰিব আমি আকৌ ভালকে বুজাই দিম তো আকবাৰ হইতে আমি নেক্সট কোৱেশ্চন তুলে কি কৈছা হোৱাট ইজ দ্য HCF অফ 4/5 6/8 and 8/25 এই সংখ্যা কিটাৰ গখাও কি হয় এই সংখ্যা কিটাৰ গখাও কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক কি হয় এইটো আমাক সুধিছে কোৱেশ্চনটোত সো আমি যদি নরমাল সংখ্যাৰ গখাও উলিয়াবলৈ যাওঁ নরমাল সাধাৰণ সংখ্যা ধৰক দি আছে ধৰক 2 দি আছে 5 দি আছে আৰু 10 দি আছে এই কিটাৰ যদি আমি গখাও উলিয়াবলৈ যাওঁ তেতিয়া গুটেই কিটা সংখ্যাকে হৰণ কৰি দিব লাগে একে এনেকুৱা এটা সংখ্যাৰ হৰণ কৰিব লাগে যাতে গুটেই কিটাকে হৰণ যায় সো ইয়াত যদি আমি চাওঁ 2 5 আৰু 10 গুটেই কিটাকে একৰে হৰণ না যায় তো আমি তাৰ গখাওটো 1 বুলি লিখি দিব পাৰো 2 5 আৰু 10 ৰ গখাও কিমান 1 এনেকুৱাকৈ আমি কৰি দিব পাৰো কিন্তু যদিহে ফ্ৰেকশনত দিয়া থাকে সংখ্যা কিটা যদিহে ভগ্নাংশত সংখ্যা থাকে তেতিয়া হলে আপোনাক কেনেকৈ কৰিব তো ইয়াতে আমাৰ কি দিছে ভগ্নাংশ কিটা চাওক এটা দিছে 4/5 এটা দি আছে 6/8 আৰু এটা দি আছে 8/25 সো এই ভগ্নাংশ সংখ্যা বিলাকৰ গখাও কেনেকৈ উলিয়াই ভালকে চাই লওক তো কি কৰিব প্ৰথমতে চাওক আপোনালোকে ওপৰত 4 6 আৰু 8 দেখিছে নহয় ওপৰৰ যিকিটা লব আছে সেই লবকেটাৰ ওপৰত গখাও কৰি পেলাব লবকেটাৰ কি কৰিব পাৰব গখাও কৰি পেলাব মানে HCF উলিয়াই দিব ওপৰত HCF ওপৰত কৰি পেলাব তাৰ পিছত তলৰ যে সংখ্যা কিটা দেখিছে তলৰ দেখিছে না হৰকেটা 5 8 আৰু 25 এই কিটাৰ লখাগু পাতি দিব তলত 5 8 আৰু 25 ৰ কি পাতি পেলাব লখাগু পাতি দিব মানে LCM উলিয়াই দিব হল বুজি পালে সো আমি যদি 4 6 আৰু 8 ৰ কৰিবলৈ যাওঁ এতিয়া 4 6 আৰু 8 ৰ HCF যদি কৰিবলৈ যাওঁ কেনেকৈ উলিয়াম চাওক 4 6 আৰু 8 ইহঁতৰ HCF যদি উলিয়াবলৈ যাওঁ চাওক 4 6 আৰু 8 তিনিউটাকে হৰণ যাব লাগিব এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যাতে তিনিউটাকে যায় যদি তিনিউটা হৰণ না যায় তেতিয়া 1 হৈ যাব সো এতিয়া যদি আমি কৰো এটো 2 এৰে যদি কাটো 2 2 গুণ 4 2 3 গুণ 6 আৰু 2 4 গুণ 8 মানে গৈছে 2 এৰে গুটেই কেটা হৰণ গৈছে বুজি পাইছে নে ইতি আকৌ যায় নেকি তিনিউটাকে হৰণ চাব সো দেখিছো 2 এৰে যদি কৰো 2 কি যাব 4 যাব কিন্তু 3 না যায় তো যদি 3 না যায় আপোনাক আৰু হৰণ নকৰিব ইয়াত গখাওটো অকল 2 হ'ব কি হ'ব HCF টো অকল 2 হ'ব কাৰণ গুটে 3টাকে হৰণ যাব লাগিব হেতু কৈছো গুটে 3টাকে হৰণ গলেহে তেতিয়া হ'ব তো গখাওটো পাই গলো আমি 4 6 আৰু 8 ৰ 2 এতিয়া তলৰ কেটাৰ লখাগু লব লাগিব বুলি কৈছিলো তলৰ কেটা কি আছিল 5 8 আৰু 25 এই কেটাৰ লখাগু কেনেকৈ উলিয়াই এটো শিকাইছিলো তো লখাগুটো একে সেম খালি ইয়াত গুটে কিটা হৰণ নকৰিলেও আমি কাটিব পাৰো তো ইয়াত প্ৰথমতে আমি 5 এ কাটি দিও 5 5 এবাৰ যায় 8ক না যায় নামি আহিব 25ক যাব 5 বাৰ আৰু তো যেহেতু কাকু না যায় 8 আৰু 5 লাইছে সো ইয়াতে গুটে কিটা পূৰণ কৰি দিও 5 8 আৰু 5 একিটা পূৰণ কৰি দিও 5 8 আৰু 5 8 5 গুণ 40 40 5 পূৰণ কৰিলে হয়গে 200 40 আৰু 5 পূৰণ কৰিলে কিমান হয় 200 সো এটো তলত হৈ যাবগে 200 এটো হৈ যাবগে আমাৰ HCF ভগ্নাংশ টাইপৰ HCF টো এনেকৈ উলিয়াব এতিয়া চাওক 2/200 ওলাইছে কটাকটি যায় নেকি চাওক তো 2 এৰে যাব 2 এৰে 2ক এবাৰ যায় আৰু 2ক এবাৰ যাব সো আমাৰ আনসাৰটো ওলাই যাব 1/100 বুজি পাইছে 1/100 হৈ যাবগে আমাৰ কারেক্ট আনসাৰ তো কোনটোত আছে চাওক অপচন বি আছে অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলোৱে বুজি পাইছে চাগে এতিয়া আপোনালোকে ফ্ৰেকশনৰ এনেকুৱা ধৰণৰ সংখ্যাবিলাক দিয়া থাকিলে কেতিয়াও যাতে তাৰ গখাও লখাগু উলিয়াবলৈ ভুল নকৰে সো এতিয়া আমি একবাৰ নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক আয়তাকাৰ চোতালখনৰ দীঘ 30 মিটাৰ আৰু কালি যদি 600 বৰ্গমিটাৰ হয় তেতিয়া চোতালখনৰ পৰিসীমা কিমান হ'ব the length and area of a rectangular 30 meter and 600 square meter then the perimeter is ভালকে চাব কি কৈছে যে আয়তাকাৰ এনেকুৱা ধৰণৰ এখন কি আছে বাগিচা আছে তো তাৰ এৰিয়াটো দিয়া আছে আমাৰ কিমান এৰিয়াটো দিয়া আছে 600 মিটাৰ স্কয়াৰ আৰু লেন্থটো দিয়া আছে 30 মিটাৰ লেন্থটো কিমান দিয়া আছে 30 মিটাৰ সো এতিয়া আমি ব্ৰেডটো উলিয়াই লম ঠিক আছে কাৰণ আমাৰ ব্ৰেডটো দিয়া নাই প্ৰস্থটো দিয়া নাই দৈৰ্ঘ্যটো দি থৈছে 30 মিটাৰ প্ৰস্থটো আমি উলিয়াই লম এতিয়া এটা কথা মন কৰিব যে এটা আয়তাকাৰ বস্তু এটাৰ বা আয়ত এটাৰ কালি কেনেকৈ উলিয়াব পাৰো তো হেতু কথা মন কৰো হেতু সূত্ৰ চাগে সকলোৱে জানে যে আয়তৰ এৰিয়া উলিওৱা সূত্ৰটো কি আয়তৰ এৰিয়া উলিওৱা সূত্ৰটো হৈছে L * B হলনে এটা এৰিয়াটো আমাক দি থৈছে 600 is equal L মানে হৈছে 30 আৰু B টো আমি উলিয়াম B মানে আমাৰ উলিয়ামগে সো এই 30 টো ফালে গৈছে ডিভাইড হৈ যাবগে 600 divided by 30 is equal B 0 এটা কাটিলো 3 হাতিক যাব 20 বাৰ সো B ভ্যালু কিমান পালো আমি 20 B ভ্যালু কিমান লাগ গলগে 20 হয় নহয়
b ইকুয়াল 20 এতিয়া b যদি 20 হয় আমাৰ পেৰিমিটাৰটো উলিয়াব দিছে সো পেৰিমিটাৰ উলিয়াব পাৰিম পেৰিমিটাৰ মানে পৰিসীমা গোটে বাউণ্ডাৰীটো কিমান হ'ব তো পৰিসীমা উলিওৱা সূত্ৰটো আমি সকলোৱে জানো তো আয়তৰ পৰিসীমা উলিওৱাটো হৈছে এটো 2 * l + b 2 * l + b ব্ৰেকেটৰ ভিতৰত l + b থাকিব সো 2 * l মানে হৈছে 30 b মানে হৈছে 20 সো 2 * 30 আৰু 20 যোগ কৰিলে 50 আৰু 50 আৰু 2 গুণ কৰিলে হয় 100 আৰু এটো মিটাৰত থাকিব পৰিসীমাটো মিটাৰত দেখিব সো অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ পৰিসীমাটো মিটাৰত দেখিব কিন্তু কালি যদি থাকে তেতিয়া মিটাৰ স্কয়াৰ আপোনালোকে লিখিব লাগিব ঠিক আছে তো বুজি পাইছে যে সকলোৱে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা কিমান হ'ব The area of a square of side 9 cm is equal to the area of a rectangle is breadth is 3 cm then the perimeter is ভালকে চাওক কি কৈছে দুটা বস্তু আছে এটা আছে বৰ্গ হয়নে এটা আছে বৰ্গ আৰু এটা আছে আয়ত এটা বৰ্গ আৰু এটা আয়ত এই বৰ্গটোৰ কালিটো যিমান হ'ব বৰ্গটোৰ যেটো কালি বৰ্গটোৰ যেটো এৰিয়া আৰু আয়তৰ যেটো এৰিয়া হেতু সেম হয় হেতু কথা মন কৰিব বৰ্গটোৰ যেটো এৰিয়া বা কালি আৰু আয়তৰ যেটো কালি হেতু সেম হয় তাৰ পিছত আকৌ কি দিছে আয়তটোৰ লেন্থটো আমাক দিয়া আছে প্ৰস্থ দিয়া আছে লেন্থ নহয় ব্ৰেডটো দিয়া আছে প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ এটা আমি লেন্থটো উলিয়ামগে হলনে আৰু এফালে চাওক বৰ্গটোৰ কি দিয়া আছে বাহুকিটা দিয়া আছে 9 সেন্টিমিটাৰ বৰ্গৰ বাহু সদায় জানিব সদায় সমান হয় গুটেকিটা এটো নহলে এটো নহব আৰু এটো নহব এতিয়া ইয়াত দুটা বস্তু দিয়াৰ কাৰণটো কি বাৰু দুটা বস্তু দিয়াৰ কাৰণটো কি বুজি পাইছেনে কাৰণ ইয়াত চাক আমাৰ আয়তৰ কালিটো দিয়া নাই বৰ্গৰ কালিটো কিন্তু আমি ইয়াৰ পৰা উলিয়াব পাৰিম তো বৰ্গৰ কালি কেনেকৈ উলিয়াও বৰ্গৰ যদি যিকোনো এটা বাহুৰ মান দিয়া থাকে তেতিয়া আমি কালিটো উলিয়া দিব পাৰো এটা যিকোনো এটা বাহুৰ মান দিয়া থাকিলে আমি কালিটো উলিয়া দিব কাৰণ বৰ্গৰ গুটেইটা বাহু সমানে হয় ন সো বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে এটো যে বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে এৰিয়া উলিওৱা সূত্ৰটো হৈছে l স্কয়াৰ বা a স্কয়াৰ বুলি লিখা হয় সো l স্কয়াৰ মানে কি 9 * 9 9 যে কিমান 81 হয় না নহয় তো বৰ্গৰ কালি যদি 81 সেন্টিমিটাৰ দিছে ন সেন্টিমিটাৰ স্কয়াৰ হ'ব তেতিয়া তো 81 সেন্টিমিটাৰ স্কয়াৰ বৰ্গটোৰ কালি তো সেম আয়তটোৰ কালিও 81 সেন্টিমিটাৰ স্কয়াৰে হ'ব ন আয়তটোৰ কালিও কিমান হ'ব 81 সেন্টিমিটাৰ স্কয়াৰে হ'ব সো আমি আয়তটোৰ কালিত লিখি দিছো 81 cm স্কয়াৰ হল বুজি পাইছে এতিয়া আমি বৰ্গটোৰ পৰা গুছি যাওঁ আয়তটোতে আমাৰ উলিয়াব কৈছে এতিয়া বৰ্গটোৰ পৰা আমি জাস্ট কালিটোহে উলিয়ালো বাকিটো বাদ দিয়ক এতিয়া আমাৰ বৰ্গটোৰ কোনো দৰকাৰ নাই সো কি কৈছে এতিয়া আমাৰ আয়তটো চাওক লেন্থটো আমি নাজানো লেন্থটো উলিয়ামগে ব্ৰেডটো দিয়া আছে ব্ৰেড মানে প্ৰস্থটো দিয়া আছে 3 সেন্টিমিটাৰ আৰু এৰিয়াটো আমি মাত্ৰ উলিয়ালো এৰিয়াটো হৈছে 81 সেন্টিমিটাৰ স্কয়াৰ হল এতিয়া মানে লেন্থটো উলিয়াই তাৰ পিছতে কি উলিয়াব দিছে পেৰিমিটাৰ উলিয়াব দিছে পৰিসীমাটো উলিয়াব দিছে সো আমি জানো এৰিয়া কেনেকৈ উলিয়াই এৰিয়া ইকুৱেল কি আছিল l * b এটা এৰিয়া মানে দিয়া আছে 81 ইকুৱেল l * b মানে আছে 3 এতিয়া এটো 3 টো এফালে গুছি গলে হৰণ হৈ যাবগে 81 / 3 ইকুৱেল l এটা 81 ক ডিভাইড কৰিলে কিমান হ'ব 3 8ক কেবাৰ যায় দুবাৰ যাব 3 2 গুণ 6 এফালে থাকিলে 2 21 3 7 গুণ 21 27 l ইকুৱেল কিমান ললে আমাৰ 27 সেন্টিমিটাৰ l ইকুৱেল 27 সেন্টিমিটাৰ চাওক l ৰ ভ্যালু এটা আমি লিখি দিছো ইফালে চাওক 27 সেন্টিমিটাৰ সো এতিয়া আমাক উলিয়াব দিছে পেৰিমিটাৰ উলিয়াই দিও পেৰিমিটাৰ মানে পৰিসীমা তো পৰিসীমাটো উলিয়াই দিও পৰিসীমা কি আছিল 2 * l + b 2 * l + b মানে 2 * 27 + 3 2 * 27 3 যোগ কৰিলে যাব 30 দুগুণ 60 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ ওলাইছে আমাৰ আনসাৰ 60 সেন্টিমিটাৰ অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলোৱে ইজি মেথড একদম ইজি ওয়ে হয় সববিলাক কৰি যাব যদি বুজি নাপায় আপোনালোকে কমেন্ট কৰিব দেই আমি আকৌ বুজাম দৰকাৰ পৰিলে তো এইবিলাক বুজি পাইছে সকলোৱে চাগে তো নেক্সট কোৱেশ্চনটো লাগবাৰো কি কৈছে চাওক এটা বৰ্গৰ কালি দিয়া আছে 256 বৰ্গ সেন্টিমিটাৰ এটা বৰ্গটোৰ পৰিসীমা কিমান হ'ব The area of a square is 256 centimeter square the perimeter of the square is কি কৈছে এটো ধৰক বৰ্গ এটা আছে বৰ্গটোৰ কি দিয়া আছে আমাৰ কালি মানে আছে এটো এৰিয়াটো 256 সেন্টিমিটাৰ স্কয়াৰ হল সো আমি জানো বৰ্গৰ বাহুটোক l বুলিয়ে ধৰিছো ইয়াতে বৰ্গৰ দু বাহু হেতুক l বুলিয়ে ধৰিছো এটো l সো বৰ্গৰ কালি কেনেকৈ উলিয়া লবাগতে কৰিছিলো কি কৰিব লাগে l স্কয়াৰ আৰু l স্কয়াৰ মানে ইয়াত কিমান দিছে আমাক 256 l স্কয়াৰ মানে 256 তো l ইকুৱেল কি হ'ব √256
এতিয়া √256 মানে কিমান √256 মানে কিমান হেতু আপোনালোকে কোনে জানে কমেন্ট কৰকচোন √256 মানে কিমান হয় কমেন্ট কৰক কাৰণ বৰ্গ সংখ্যাবিলাক আপোনালোকে এতিয়ালৈকে শিকিবলৈ বাকি নাই চাগে সো এটো কিমান 16 হয় বুজি পালে 16 L ৰ ভ্যালুটো আমি কিমান পালো 16 তো বৰ্গটোৰ প্ৰতিটো বাহুৱে হৈছে কে 16 সেমি এটো 16 এটো 16 মানে চাৰিটাই 16 হয় তো আমাৰ এতিয়া উলিয়াব দিছে যে পেৰিমিটাৰ মানে পৰিমাটো এটো চাৰিটা 16 মানে 4 পূৰণ 16 কৰি দিয়ক 4 পূৰণ L কৰিলে হৈ যায় পেৰিমিটাৰ তো 4 16 কিমান 4 6 গুণ 24 4 কৰিলে 2 4 গুণ 4 5 6 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ হ'ব অপচন ডিত আছে অপচন ডিটো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকে তো যদি আপোনালোকে কোৱেশ্চন কিটা বুজি পালে তেতিয়া ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এতিয়া আপোনালোকে ডিএলএড ৰ কাৰণে সম্পূৰ্ণ প্ৰিপাৰেচন এই চেনেলটোত পাই থাকিব ঠিক আছে আৰু যদি আপোনালোকে নোটছ খিনিৰ বিষয়ে জানিব বিচাৰে বা সিলেবাসটোৰ বিষয়ে জানিব বিচাৰে তেনেহলে এই নম্বৰটোত আমাক মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক মেছেজ কৰি জনাই দিব যে ডিএলএড ৰ নোটছ খিনি লাগে সিলেবাস ওয়াইজ বা সিলেবাসটো লাগে তেতিয়া আমি আপোনালোকক হেল্প কৰিম ধন্যবাদ